আপোনালোকে জানে আচলতে মই সাংবাদিক মেল দি কেনে কথা কোৱাৰ আচলতে পৰিৱেশ নাই, শাৰীৰিকভাৱে যথেষ্ট অসুস্থ। তথাপিও দুই এটা নিউজত কথা ওলোৱাৰ কাৰণে আজি আৰু মোৰ স্থিতি স্পষ্ট কৰাৰ কাৰণে আপোনালোকক মই অসুস্থ শৰীৰে মই যে বাসগৃহত মাতি দুটা কথা স্পষ্টীকৰণ দিব খুজিছোঁ। আপোনালোকে যোৱাকালি জানে যে বৰ্তমান BTCৰ আমাৰ বাস্কা ডিষ্ট্ৰিক্টত BTC যিটো পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময় চলি আছে। এতিয়া এই সময়তে আমাৰ 23 নং দেৰা পৰিষদৰ সমষ্টি MCLA ঘনশ্যাম দাস ডাঙৰীয়াৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত আমি অৱৰোধ সুৰক্ষাৰ ফালৰ পৰা আৰু গণসুৰক্ষা পাই বিশাল সমদলেৰে আমি তাত মনোনয়ন পত্ৰ দাখিল কৰিব গৈছিলোঁ। ঠিক মনোনয়ন পত্ৰ দাখিল কৰি গেট পাৰ হোৱাৰ লগে লগে য'ত উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ মুখ্য দুৱাৰ, য'ত আৰক্ষী অধীক্ষক মহোদয়ৰ মুখ্য দুৱাৰ সন্মুখত এটা ৰাজনৈতিকভাৱে আৰু পৰিকল্পিতভাৱে মোক হত্যা কৰা এক যি পৰিকল্পনা হিতেশ কছাৰী নামৰ ব্যক্তিজনৰ দ্বাৰা কৰিলে, এয়াই কিন্তু স্পষ্ট কৰি দিছে যে কেৱল মাত্ৰ টকা পইচাৰ লেনদেনৰ আলম লৈ কেনে তেওঁ যিটো মোক এলিগেশ্যন আনিছে বাস্তৱিক সত্যতা আচল বেলেগ। যদিহে তেওঁ মোৰ তাত টকা বাস্তৱ পাব লগা আছিলে তেওঁ থানা আছে নল'লে কিয়? যদিহে কিয় টকা পইচাৰ লেনদেনে আছিলে আইনৰ আছে নল'লে কিয়? আৰু মই বিগত 1 মাহৰ ভিতৰত মই মোৰ মিছেছৰ দ্বাৰাই তেওঁৰ বিৰুদ্ধে কিন্তু এখন মই FIR দিছিলোঁ যে তেওঁ য'তেই মোক দেখা হ'ব তাতে তেওঁ হত্যা কৰিব, অমুক কৰিব বুলি। ইভেন MCLA ডাঙৰীয়াক তেওঁ এই ফোন যোগে কিন্তু তেওঁ কৈছিলে। এতিয়া স্পষ্ট কৰিব খোজে এটা কথা যে আজি প্ৰমোদ বড়ো ডাঙৰীয়াও স্পষ্ট কৰিছিলে ইয়াতে যে আমি BTCখন ছুইজাৰলেণ্ড বনাম। সেই প্ৰমোদ বড়ো ডাঙৰীয়া আজি নাই যদি তেওঁ ক'ব খুজিছোঁ আপুনি বনাই থোৱা ছুইজাৰলেণ্ড এনেকুৱা নেকি য'ত এখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দুৱাৰ সন্মুখত আৰু আৰক্ষী অধীক্ষকৰ গেটৰ সন্মুখত আৰু নিৰ্বাচন আয়োগৰ দ্বাৰা কোড অফ কণ্ডাক্ট চলি থকাৰ সময়তো এজন ব্যক্তিৰ নিৰাপত্তা নাই। খুব পৰিতাপৰ কথা যে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ সময়তো খুব পৰিকল্পিতভাৱে ৰাজনৈতিকভাৱে যিয়েক মোক হত্যা কৰাৰ পৰিকল্পনা হিতেশ কছাৰীয়ে কৰিলে, ইয়াক নিন্দাৰ মই ধিক্কাৰ জনাইছোঁ। লক্ষ্য কৰিব আজি শেষ আৰক্ষীৰ সন্মুখত মই অসহায় হিচাপত তেওঁলোকে মোক যি আক্ৰমণ কৰিলে, এই আক্ৰমণটো আচলতে মই বুজি ল'ব আপোনালোকে সেয়া যদি হেলমেট নহয়, যদি এটা পিষ্টলৰ গুলি নহ'বা, যদি AK-47 গুলি লাগিলেহেঁতেন আজি মই বাচি থাকিলোহেঁতেন নে? নিশ্চিতভাৱে ইয়াতে ৰাজনৈতিক ষড়যন্ত্ৰ নিশ্চিত আছে। কাৰণ কিয় মই আজি এটা কথা স্পষ্ট কৈছোঁ যে এই ক্ষেত্ৰত মুছলপুৰ যিটো আমাৰ ভাৰতবৰ্ষৰ আৰক্ষী অধীক্ষক আৰক্ষী বিষয়া আনন্দ ৰাৱত ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ খুব কম সময়ৰ ভিতৰত তেখেতে সেই উপজেগাত উপস্থিত হৈছিলে আৰু তেখেত তথাতে তেওঁক আটক কৰিছে, লগতে মোকো অনতি পলমে চিকিৎসা ব্যৱস্থা কৰাৰ কাৰণে মই আজি এই সাংবাদিক মেলত তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁৰ যিটো ক্ষিপ্ৰ যিটো কাম যিটো কৰিলে তাৰ কাৰণে কিন্তু মই কিজানি আজি তেখেত নাথাকিলে মই ইয়াতে বাচি নাথাকিলেহেঁতেন। মই আৰক্ষী প্ৰশাসনক এটা স্পষ্ট কৰিব খুজিছোঁ, কিছুসময় আগতে মই খবৰ পালোঁ যে ইলেকশ্যন কমিশ্যনে কোড অফ কণ্ডাক্ট লাগি থকাৰ পিছতো য'ত নেকি মোৰ আজি মূৰত এই এটা টুপি যেন লাগিছে, ইয়াত প্লাষ্টাৰ লৈ কেনে এনেকৈ দেখি মই 3টাকে চিলাই লৈ গোটেই শৰীৰটো আপোনাৰ তেজে পৰি যোৱাৰ পিছতো সেইজন মানুহক দোষীক আজি বেলিবুল কেছ বুলি কিন্তু আজি বেল দিব ওলাইছে। মই আৰক্ষী অধীক্ষক 5টা জিলাত তেখেতক অনুৰোধ কৰিছোঁ এই মানুহজনক আজি নন বেলেবুল নকৰি কেনে বেলেবুল ছেকশ্যন দি কেনে অহাকালি আকৌ AK-47 বা পিছলৈ গুলিৰে এই সময়তে গুলি কৰা ৰাস্তাটো মুকলি কৰিব খুজিছে নি আপোনালোকে? দেখোন আইন ব্যৱস্থা নাই নেকি ইয়াতে? আপোনাৰ পত্নী FIR দিয়াৰ পিছত কিবা গুৰুত্ব পাইছেনে আৰক্ষীৰ পৰাই? চাওক, যেতিয়া মোৰ ৱাইফে যেতিয়া আজি 20 দিন আগতে আৰক্ষীক যিখন FIR দিয়া হৈছিলে তেখেতে নিশ্চিততা দিছিল হিতেশ কছাৰী এগেইনষ্টে গোটেই তথ্যখিনি মোৰ লগত আছে আৰু স্পষ্টকৈ লিখিছিল যে যদিও এই ভৱিষ্যতে মোৰ স্বামীজী ক'ৰবাত আঘাতপ্ৰাপ্ত ক'ৰবাত আক্ৰমণ কৰে ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী হিতেশ কছাৰী। আজি ক'ব খোজোঁ আপোনালোকৰ 2খনকৈ FIR তেওঁৰ বিৰুদ্ধে তাতে আছিলে। তেওঁ যে 1,50,000 টকা জণ্ডিছে পায় তাত এবাৰ এই কাগজখন দেখা দিয়ে 1,50,000 কৈ একো লাভ নাই। তেওঁ যে সঁচাকৈ পইচা পাব লগা আছিলে থানাত আহক, মই থানাত গ'লোহেঁতেন। সেই 1,50,000 টকাৰ জামানা কেতিয়াবা গুচি গৈছে, সকলো তথ্য মোৰ লগত আছে। কিন্তু মুখ্য কৰিব এই হিতেশ কছাৰীৰ আলমৰ দ্বাৰা দি ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি এই মনোজ দাসৰ নিচাই মুছলপুৰ চহৰতে এই জোন দাসক পুনৰবাৰ
এই ৰাইজখিনি মাতাৰ কাৰণে মাত পাই থকাৰ কাৰণে হত্যা কৰা সম্পূৰ্ণ পৰিকল্পনা কৰিছিল। সাৱধান কৰিছে এই পক্ষক যে BTCত বসবাস কৰা 22 অনাবৰৰ কাৰণে মাত পতা জনদাসৰ কাৰণে এতিয়াও অনাবৰ ৰাইজ মৰি যোৱা নাই। আৰু স্পষ্ট কৈছোঁ মই প্ৰশাসনকো যে যদিহে আপোনালোকে যদি এজন মানুহক এটা অস্ত্ৰৰ দ্বাৰা দি মাৰি তেজেৰে ৰাঙনি কৰাৰ পিছত তেওঁ যদি বেলেবুল বুলি আপোনালোকে মুকলি পথত তেওঁ যদি মুকলি এৰি দিয়ে 24 ঘণ্টাৰ ভিতৰত 2000 মানুহ লগত লৈ কেনে কিন্তু অন্ততঃ আমি কিন্তু ইয়াৰ প্ৰতিবাদ নিশ্চিতভাৱে অৱৰোহ সুৰক্ষা সমিতিয়ে নিশ্চিত কৰিব। কাৰণ কিয় যিটো দেখিছোঁ ইয়াতে য'ত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত য'ত উপায়ুক্ত সন্মুখত ইলেকশ্যন কমিশ্যন ইণ্ডিয়াৰ কোনা চলি থকা আমি সুৰক্ষিত নহয়, এয়া কি জীৱন নেকি আমাৰ? গতিকে ৰাইজক আহ্বান কৰিছোঁ এইসকল মানুহৰ দ্বাৰা কোনোবা হিতেশ কছাৰী নামৰ এই ব্যক্তিৰ দ্বাৰা দি অনাবৰৰ মানুহৰ হত্যা কৰাৰ যি লক্ষ্য তেওঁলোকে পৰিকল্পনা কৰিছে আপোনালোক সাৱধান থাকক। এইসকল ব্যক্তিৰ দ্বাৰা কোনোবা কছাৰী বা এই সম্প্ৰদায়ৰ লোকসকলে যে আমাক সম্পূৰ্ণ নিষেধ কৰিব আগন্তুক দিনত ভোটৰ দ্বাৰা দি স্পষ্ট। আজি অসুস্থ দেহাৰ মাজেদিও মই আজি স্পষ্টীকৰণ দিবলৈ বাধ্য এইকাৰণে হৈছোঁ কিয় কাৰণ তেওঁলোকে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আচলতে মনোজ দাসৰ পিছত এই জন দাসক একেঠিন জেগাতে মুছলপুৰত মোক হত্যা কৰি মোৰ এই যি ৰাইজক মাত মতাৰ যি কণ্ঠটো শেষ কৰিব হৈছে। সাৱধান কৰিছোঁ মই অনাবৰ ৰাইজক এইসকল কেৱল কছাৰী বুলি নকওঁ, আজি মানে বড়ো বুলি ক'লে বেয়া পাব। আজি সেইসকল কছাৰীৰ নামত সেই বড়োৰ নামতো হিতেশ কছাৰী আজি মোক আক্ৰমণ কৰিলে। কিয় আক্ৰমণ কৰিলে? কেৱল মিডিয়াৰ সন্মুখত তেওঁ চিন্তা কৰক মোক মাৰি উঠি মই মাটিত পৰি যাওঁ, তাৰ পিছতো তেওঁ খুব স্পষ্ট মিডিয়াত কয় যে 1.5 লাখ টকা দিব আছোঁ কাৰণে মাৰিছিলোঁ। আপোনালোকে তন্নতৰে হিচাপ কৰক, থানাত মাতক। মই বহুবাৰ মাতিছোঁ তেওঁতো নাই কোনোদিনো। গতিকে এই ক্ষেত্ৰত এটা কথা স্পষ্ট, মই ৰাইজক বিনম্ৰ অনুৰোধ কৰোঁ আপোনালোকক যে এই কছাৰী বুলি ক'লে মই বড়ো বুলিয়ে ধৰি লৈছোঁ। আজি দিনত অনিচ্ছাকৃতভাৱে ক'লোঁ স্পষ্ট যে ৰাইজক সাৱধান কৰি দিছোঁ এইসকল মানুহৰ দ্বাৰা দি আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত চিন্তা কৰি চাব। কাৰণ এওঁলোকে নিশ্চিত কেৱল মনোজ দাসক মাৰি কেনে যেনে তেওঁলোকে নিজৰ সমস্যা সমাধান কৰিব খুজিছিল ঠিক তেনেধৰণে কিয় এই জন দাসকো মাৰি কেনে সমস্যা সমাধান কৰাৰ চেষ্টা তেওঁলোকে কৰিছে। গতিকে শেষত মই এটা কথাই কৈ ৰাইজক আহ্বান কৰিছোঁ আৰু প্ৰশাসনক অনুৰোধ কৰিছোঁ আৰু বাস্কাৰ আৰক্ষী অধীক্ষক মহোদয় একান্তভাৱে মই হাত জোৰ অনুৰোধ কৰিছোঁ যে এজন মানুহে চৰকাৰী বিষয়া আৰক্ষী অধীক্ষক আৰক্ষীসকলৰ সন্মুখত থকাৰ পিছতো মোক তেজেৰে গুৰুলা কৰাৰ পিছতো সেইজন মানুহক আপোনালোকে বেলেবুল ছেকশ্যন নাম দি কেনে মুকলি পথত মুকলি কৰি আপোনালোকে কিহৰ ইংগিত প্ৰদান কৰিছে সেয়া কিন্তু ভৱিষ্যতৰ কাৰণে আমাৰ কাৰণে ঠিক নহ'ব। এটা কথা স্পষ্ট যে যদিহে তেওঁৰ কোনো ধৰণৰ বিহিত ব্যৱস্থা তেওঁ যদি নকৰে অৱৰোহ সুৰক্ষা আমি অসমীয়া অন্ততঃ 24 ঘণ্টাৰ ভিতৰত 2000 মানুহৰ মুছলপুৰ কিন্তু গেটাৰিং কৰাৰ কাৰণে বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।